ৰাজ্যবাসীৰ বাবে ভাল খবৰ। IPLৰ নিলামত অসমৰ ক্ৰিকেটাৰৰ নাম। শিৱসাগৰৰ সাদেকৰ নাম নিলামৰ তালিকাত। শিৱসাগৰ তথা অসমবাসীৰ বাবে এটা ভাল খবৰ। IPLৰ নিলামৰ তালিকাত শিৱসাগৰ চহৰৰ সমীপৰ ঘিলাগুৰিৰ উদীয়মান ক্ৰিকেটাৰ সাদেক হুছেইনৰ নাম সন্নিৱিষ্ট হৈছে। নিলামৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱাত উৎফুল্লিত হৈ পৰিছে আনোৱাৰ হুছেইন আৰু জালেহা বেগমৰ সন্তান সাদেক হুছেইন। 16 ডিচেম্বৰলৈ এতিয়া আশাৰে বাট চাই আছে সাদেক হুছেইনে। কোনো এটা দলে ক্ৰয় কৰিলে ভাল লাগিব বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নবীন ক্ৰিকেটাৰগৰাকীয়ে। হয়, IPL অকশ্যনত নিলামত মোৰ নাম অহাৰ কাৰণে মই বহুত সুখী হৈছোঁ। চবৰে আশীৰ্বাদৰ কাৰণে মই ইমানখিনি সফল হৈছোঁ ৰাইজৰ। আৰু মোৰ মই ডিউচ খেলা ইমান দিন হোৱা নাছিল। মই টেনিছ খেলিয়েতো আগবাঢ়িলোঁ বহুতখিনি। মই ৰিচেণ্ট চৈয়দ মুস্তাক আলী খেলিব গ'লোঁ। তাত আপোনাৰ ভাল পাৰফৰ্ম হ'ল মোৰ বহুত। কাৰ এগেইনষ্টে খেলিছিলা তাত? তাত মই মুম্বাই এগেইনষ্টত খেলিছিলোঁ আৰু কেৰেলা এগেইনষ্টত। মুম্বাই এগেইনষ্টত কেনেকুৱা পাৰফৰ্মেঞ্চ হৈছিলে? মুম্বাই এগেইনষ্টত ভালে পাৰফৰ্মেঞ্চ হৈছিলে মোৰ। মেইনলি কি খেলা তুমি? বলিং কৰা নে বেটিং কৰা? মই মেইনলি বলিং কৰোঁ। বলিং কৰা। কেইটা উইকেট পাইছিলা মুম্বাই এগেইনষ্টত? মুম্বাই এগেইনষ্টত মই এটা পাইছিলোঁ। আৰু কেৰেলা এগেইনষ্টত? কেৰেলা এগেইনষ্টত 4টা। চাৰিটা। আৰু এতিয়া কি আশা কৰিছা? এতিয়া আশা কি, মোক কোনোবা দলে ক্ৰয় কৰে। আৰু সেইটো 16 তাৰিখে পাছতহে গম পাম আৰু ফলাফলটো কি হ'ব 16 তাৰিখে। কথা এটা হ'ল, এই নামটো যিটো মানে অন্তৰ্ভুক্ত হ'বলৈ নিলামৰ তালিকাত নামটো সোমাই, সেইটো কি ধৰণে এপ্লাই কৰিবলগীয়া হয়? সেইটো মোক অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ পৰা কৰি দিছে সিহঁতিয়ে। তো মই খেলি আছিলোঁ, ইমানখিনি মই টাইম পোৱা নাছিলোঁ, তো আছাম ক্ৰিকেটে মোক কৰি দিছে তাৰপৰা। এই খবৰ লাভ কৰি কেনেকুৱা লাগিছে? বহুত ভাল পাইছোঁ। মোৰ এটা সপোন আছিলে IPL খেলা। এতিয়া কি হয় বা। পূৰণ হোৱা দিশত। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।